নামাজৰ পিছতেই ভাঙি পেলোৱা হ'ল আল্লাহৰ পবিত্ৰ ঘৰ মছজিদ। মছজিদ ভাঙি পেলোৱাৰ সময়তে শেষবাৰৰ বাবে আজান দি কান্দি উঠিল যুৱক। বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব। শেষবাৰৰ বাবে মছজিদটোত আদায় কৰিলে নামাজ। প্ৰায় ৮টাকৈ মছজিদ আৰু মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতেই কান্দোনত ভাগি পৰিছে মুছলমান সমাজ। বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব। শেষবাৰৰ বাবে মছজিদত আজান দি আৱেগিক হৈ পৰিল এজন যুৱক। বুলডোজাৰ লগাই ভাঙি পেলোৱাৰ আগতেই শেষবাৰৰ বাবে নামাজ আদায় কৰিলে মছজিদটোত। প্ৰায় ৮টাকৈ মছজিদ আৰু মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতেই কান্দোনত ভাগি পৰিছে মুছলমান সমাজ। নামাজৰ পিছতেই ভাঙি পেলোৱা হ'ল আল্লাহৰ ঘৰ মছজিদ। ৰেংমা বনাঞ্চলত উচ্ছেদিত অন্তিমটো নামাজ আদায়। বৰ্তমানলৈ প্ৰায় ১১০০ হেক্টৰ বেদখলমুক্ত বন বিভাগৰ। আজি শেষৰ বাৰলৈ আজান দিছোঁ। এতিয়া ইমান ডাঙৰ মছজিদ আছে, এইটো পুৰণা মছজিদ হয় আমাৰ। এইটো আপোনাৰ 1970 পৰা বনিছে মছজিদ। মাদ্ৰাছাও আছে। এইটো ইয়াতে আমাৰ সৰু এই পোৱালীকেইটা মানে ইয়াতে আহি পেলাই জনাবকেইটা পঢ়ায়। এইটো মানে লাষ্ট আৰু আজিতো চাই আছোঁ লাষ্টেই হ'ল আজান দিয়াটো। মাদ্ৰাছাত আছিলে আপোনাৰ এইটো হেৰি মানে এনেকুৱা নাই যে এই পঢ়াবলৈ দিছে, মানে এইটো আপোনাৰ 1 ঘণ্টা 2 ঘণ্টামান ইয়াতে মানে পঢ়ায়। সেইটোৱে আৰু এইটো মাদ্ৰাছা মছজিদখন ভাঙিলে মানে চব মানে আমাৰ দুখ ঘৰ বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব আৰু এনেকৈ আছে। আমাৰ নগাঁও। ইয়াত আমি ধৰক আমাৰ জন্ম ইয়াত। জন্ম ইয়াত, আমাৰ বাবাও ইয়াত মৰিলে, বাবাৰ বাবাও ইয়াতে মৰিছে। এতিয়া আমি কি ক'ম? এতিয়া চৰকাৰে এনেকুৱা কৰি, চৰকাৰতো আমি হেৰি কৰা নাই, চৰকাৰে যেনেকৈ কৈছে তেনেকৈ আমি মানিছোঁ।